আসসালামু আলাইকুম গাইস। এয়া দুপৰীয়া ৰান্ধিব ৰেডি কৰিছোঁ। তো বহাম এয়া পিঁয়াজ দি পেলাই বৰা দিছোঁ। পিঁয়াজ মুৰ্গী মাংস অকণমান লৈ আনিছিলে, তাতে এয়া আৰু কোমোৰা দি বনাম মানে জেইফা আকৌ ঘৰৰ পাৰতে কোমোৰা লৈ আনে। গছত দেখিছে বহুত কোমোৰা লাগি আছে, লাগে লৈ আহিব খাব। তাৰপিছত মই সৰুকৈ কৈ আছে যে বাবা মোক কোমোৰা দিয়ে, মই লৈ যাম, মই খাম। তাৰপিছত ছিঙি দিলে। কালি ৰাতিপুৱা আহোঁতে লৈ আহিলোঁ। মইতো কোমোৰা আৰু এইফালে মুৰ্গী মাংস দি বনাইতো এখোৱা লৈ আহিলে, না আধা কেজি নেকি, তাত লৈ আহিলে। তাৰপিছত কোমোৰা দি বনাইতো ৰাতি আৰু দুপৰীয়া ধুনীয়াকৈ হৈছিলে। এইফালে মছলা ৰেডি কৰি লৈছোঁ। একফালা বনাইছোঁ, একফালাটো দিছে। এয়া গুটিটো পুৰা দিছে। তাইক চাইছে আকৌ ডাঙৰটোহে লাগে, সৰুটো নলয় বোলে। আকৌ মেহেন্দিৰ পাতো লৈ আহিছে, কালি পিচিছে, এয়া থৈ দিছে। ৰাতি লগাব বুলি ক'লে, কিন্তু লগাব নোৱাৰিলে। ৰাতি সোনকালে শুই গ'ল তাই। 7:30 বজাত শুই গ'ল। পুৱা উঠি স্কুল পঠালোঁ। তাৰপিছত থৈ দিবা, মই স্কুলৰ পৰা আহি লওঁ। তাতে ইয়াত মই ওচৰত ৰন্ধা বঢ়াখিনি কৰোঁ। তাইও আহি পাব 2টা বাজিলে, আৰু আধা ঘণ্টা পিছত ছুটি দিবই স্কুল। তেনেকৈ যাব। ওচৰত ৰন্ধা বঢ়াখিনি পটাপট কৰি লওঁ। ঘৰৰ পৰা আহিলে একেবাৰে এনেকুৱা লাগে, কিমান দূৰ একেবাৰে অহা যোৱা কৰিছোঁ, ভাগৰ লাগিয়ে থাকে একেবাৰে। ঘৰৰ কামখিনি একো হোৱা নাই, লাহে ধীৰে কৰি আছোঁ। পিঁয়াজখিনি মছলাখিনি দিয়ে দিছোঁ, জলকীয়া গুড়া দিয়া নাই। কেঁচা জলকীয়া দুটামান ঢালি দিছোঁ। বাকী চব মছলা কোমোৰা দি ঘৰৰ কোমোৰা এইবিলাক খাৰ নিদিয়া এনেও ভাল লাগে। এয়া মুৰ্গী মাংসটো বনাই দিওঁ, খাইও ভাল পাওঁ। তাই কাৰণে বেলেগকৈ নবনাওঁ, আগতে বনাইছিলোঁ। আজিকালি বেলেগকৈ একদম বনোৱা বন্ধ কৰি দিছোঁ। তেনেকৈ নিজেতো নাখায়, আমি বনোৱা কিন্তু সেইটোৱে খাই কাৰণে আৰু একেলগে চব বনাই দিওঁ। তাৰপিছত চব্জিখিনি দি দিছোঁ, দি পেলাই ধুনীয়া মজাই পেলাই খাই দিওঁ। কোমোৰা দি বনালে ভাল লাগে। বহুতে বেয়া পায়, বহুতে ভাল পায়। আমাৰ ভাল লাগে, দেউতাও ভাল পায় খাই। আজি ৰন্ধা বঢ়া ভাত হৈ গ'ল। চচপেনত গাখীৰ গৰম দি থৈ দিছোঁ। গাখীৰটো গেছ কমাই থৈছোঁ। এইফালে পাৰ হৈ তাই অকণমান লাগিছে। ইমান মোৰ গাখীৰ অলপ সদায় খেলি মেলি হৈছে। হৈ থাকক। আসসালামু আলাইকুম, গুড মৰ্ণিং। ৰাতিপুৱা জেফাক উঠাই দিলোঁ। তাইক ৰাতিপুৱা স্কুলত খাই যায়। এটা কণী বইল, অকণমান গাখীৰ, পানীত জেফা উঠা। গুড মৰ্ণিং। এয়া তাইক খাব দিছোঁ। খোৱা। অকণমান পানী খাই ফাৰ্ষ্টত অলপ পানী খোৱা। যে ব্ৰেড নাই বাবু, খোৱা। তেতিয়াহে বেগ দাঙিব পাৰিব, নহ'লে দাঙিব নোৱাৰিব নহয়। পানী খোৱা। ব্ৰেড নাই। ইমান বৰষুণ ৰাতিপুৱা। মোৰ ওপৰত কাপোৰ আছে, চব ভিজি গৈছে। কি ধুনীয়া ফুল ফুলি আছে। এইটো গছ একদম মৰি গৈছিলে, আকৌ ধুনীয়াকৈ জীয়াইছে। পানী দিয়াতে কেনেকুৱা বৰষুণ। মোৰ ওপৰত চব কাপোৰ ভিজি আছে, একদম অৱস্থা নাই ভিজি পেলাই। এনে গছবিলাক মৰি গৈছিলে, ধুনীয়াকৈ আকৌ হেৰি হৈছে। জলদি জেফাক খুৱাই তাৰপিছত কাপোৰখিনি লাহে লাহে গৈ থাকোঁ আৰু। এতিয়া জেফাক খাব দিছোঁ। আসসালামু আলাইকুম, গুড মৰ্ণিং। জেফাক টিফিন ৰেডি কৰি আছোঁ। জেফাক খাব দিছোঁ। তাই আজি টিফিন কৈছে, মই আলু পৰঠা ল'ম। সেইকাৰণে আলু পৰঠা কৰি দিছোঁ। চাহ খাই নাখায়। টিফিন গৈছে, আলু পৰঠা লৈ গৈছে। কৈ আছে আলু পৰঠা দিবা। টোপনিলৈ উঠিয়ে কয় মোক আলু পৰঠা দিম। সেইকাৰণে তাই আলু পৰঠা বনাই দিছোঁ। টিফিনত কাটি ভৰাই দিম। মই বোলো চচ দিম নেকি, চচ নালাগে বোলে। আছে আলু পৰঠা বনাইছে। তাই দিছোঁ এইফালে খাবলৈ। জুলি খোৱা দে বাবা, জুলি খোৱা। মই টিফিনটো ভৰাই ৰেডি কৰোঁ। বাহিৰৰ চিৰি লাইটটো দিয়া আছে। আজি যে লেট হলো না, পেনকেকটো মই কাটি দিছোঁ। পুৰা খাম দিয়া।